বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্ভুক্ত কোকিলা নয়াপাৰা গাঁৱৰ বিছামিয়াৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ ৰাজিবুল ইছলামক মাৰি জখম কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এটা গোচৰত অভিযুক্ত পুত্ৰৰ পিতৃয়ে আৰক্ষী চকীত উপস্থিত কৰাইছিল আৰু তাৰ পিছতে কোকিলা আৰক্ষীয়ে গোটেই নিশা যুৱকজনক চকু পিঠি আৰু গুপ্ত অংশত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ন্যায়ালয়ৰ নিৰ্দেশক কেৰেপ নকৰা কোকিলা আৰক্ষীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি কোকিলা অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে। মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বঙাইগাঁও জিলা আৰক্ষীৰ অধীক্ষকৰ ওচৰত দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। যুৱকজনৰ পিতৃয়ে কোকিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণি মছৰাংগৰ বিৰুদ্ধে আইনী আশ্ৰয় ল'ব বুলিও জানিব পৰা গৈছে। তাহলে তুই যা আবার সঙ্গে মনসা তারা করে দিব। তো এই হিসেবে আমার পাঠালো, তাই মন তারা আমি করলাম যে তাহলে ভাই তুমি আহো, তাহলে তোমার সাথে না কয় না আমার অসুখ আমি যাইতেছি না, তাহলে কইসি মিলিয়ে দিব। তো জায়গা পরে হেমন্ত তারা আইলো না, তাহলে আমি গেলাম রাত 7টা নাচ থেকে আমার 11টা নাচ থেকে রাত বয়ে রাখলো। বয়ে রাখার পরে এক পুলিশে কলো যে স্যার তাহলে এটা মীমাংসা করলেন না। পরে এখন করলো যে ফরিয়াদি বাড়ি কেরা এই তার একজন অভিযুক্ত গার্জেন আহ কিন্তু এই পাগলা লড়া তাক কেউ মারছে, এনেকৈ মারবার না লাগছিল। ব্যুরো রিপোর্ট, এনি ভারত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।